গুড মৰ্নিং এভৰিৱান, মোৰ পেজলৈ সকলোকে স্বাগতম। যে পংকজ পাঠকৰ লগত যিটো ঘটনা হৈ গ'ল, সঁচাই বৰ নিন্দনীয় ঘটনা। এইটো আচলতে তদন্তৰ দৰকাৰ। যে যদি কিবা ভুল কৰিছিল তেওঁলোক আইনক অৱগত কৰিব লাগিছিল, কিন্তু তেনেকুৱা কাণত ধৰি উঠা বহা কৰাব নালাগিছিল। এইটো বেয়া কথা হৈছে। নিশ্চয় কিবা বেলেগ ৰহস্য আছে, তদন্ত হোৱাটো বিচাৰোঁ সঁচাকৈ। কাৰণ এনেকুৱা অসমীয়া এজনক মানে উঠা বহা কৰাটো ভাল দেখা নাই। কাৰণ আমাৰ অসমীয়াৰ শত্ৰু বুলি ক'ব লাগিব। কাৰণ অসমীয়াই মানে কিছুমানে কৈছে যে এদিনত 15 লাখ ইনকাম কৰিছে, 10 লাখ ইনকাম কৰিছিল। আৰে তেওঁ কি 2 নম্বৰে কৰিব গৈছে নেকি? তেওঁতো 2 নম্বৰে কৰি পইচা লোৱা নাই। কিন্তু আম্বানীবিলাকে যে 10 টকাৰ ৰিচাৰ্জ 500 টকা কৰিলে, 500 টকাৰ ৰিচাৰ্জ 1000 টকা কৰিলে, সেইবিলাক কেতিয়াবা মাতিছে নেকি? এইবিলাক পাগলবিলাকে। অসমীয়া আজি কিয় মৰিছে গম পায়নে? মই যদি গেলামালৰ দোকান দিছোঁ, মোৰ কাষেদিও এখন গেলামালৰ দোকান দিব। যদি মই কাপোৰৰ দোকান দিছোঁ, সিও কাপোৰৰ দোকান দিব। সেইকাৰণে আজি অসমীয়া মৰিছে। সেইকাৰণে মই কৈছোঁ, মই ভাবোঁ এইটো ভালকৈ তদন্ত কৰিব লাগে। আৰু যিখিনি মানুহে এনেকুৱা কৰিলে সঁচাই যে নিন্দনীয় ঘটনা। এজন অসমীয়াই মানে কি ক'ম আৰু, সঁচাই পুলিচে উচিত ব্যৱস্থা ল'ব লাগে নিজাববীয়াকৈ গোচৰ তৰি। ধন্যবাদ।